যিকোনো এগৰাকী প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী, যিকোনো এগৰাকী মণ্ডল সম্পাদক, সভাপতি বা কাৰ্যকৰ্তাৰ দৰে আমিও একেধৰণে কাম কৰিছো। মই এনেকুৱা নহয় যে কোনোবা এগৰাকী আমাৰ কাৰ্যকৰ্তাই 70 কৰিছে, মই 80 কৰিছো। আমি সমানে একেধৰণে কাম কৰিছো। আমাৰ ইয়াত এনেকুৱা নহয় যে মন্ত্ৰী বা সাংসদ তেওঁ বেছি কৰিছে, নহয়। এগৰাকী বুথৰ সভাপতিয়ে যিমান কষ্ট কৰিছে মই সিমানহে কৰিছো, এক বিন্দু বেছি কৰা নাই। আৰু সেইটো আমাৰ মাধুৰ্য আমাৰ দলটোত, যে আমি সকলোৱে হাতে হাত ধৰি সন্মানীয় দিলীপ শইকীয়া ৰাজ্যিক সভাপতিৰ পৰা আমাৰ বুথ সভাপতি গৰাকীলৈকে সকলোৱে নৰেন্দ্ৰ মোদীৰ অনুপ্ৰেৰণেৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি বিকশিত অসমৰ যাত্ৰা, সেই যাত্ৰাৰ সহযাত্ৰী হিচাপে আমি সকলোকে হাতে হাত ধৰি আগুৱাবলৈ আহ্বান জনাইছো। আমি কৃতাৰ্থ আৰু কৃতজ্ঞ সমগ্ৰ অসমৰ গ্ৰামাঞ্চলৰ লোকে আজিৰ তাৰিখত আমাৰ সেই বিকাশৰ যাত্ৰাৰ সহযাত্ৰী ৰূপে আমাৰ কাষত থিয় হৈ আমাক আশীৰ্বাদ দিছে। বেলেগ নালাগে আমাৰ শিৱসাগৰ জিলাত এতিয়া নাজিৰাত 25,000 ব্যৱধান হৈ গৈছে। ভোটৰ ব্যৱধান, য'ত আমি যোৱাবাৰ হাৰিছিলো 500-600 ভোটত, এইবাৰ 25,000 আগুৱাই গৈছো। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সেইটো এটা সমষ্টি। আজি অখিল গগৈ এগৰাকী বিৰোধীৰ অন্যতম নেতা, তেখেতৰ আমাৰ ঐতিহ্যমণ্ডিত শিৱসাগৰৰ তেখেত সন্মানীয় বিধায়ক, তেখেতৰ সমষ্টিত আজি দলটোৰ 0 আসন। না আমাৰ কি কয় আঞ্চলিক পঞ্চায়ত জিকিছে, না ZPC জিকিছে, থাৱৰাৰ কথা নকলোৱে। গতিকে এই যিটো আমাৰ দলৰ যাত্ৰা, এই দলৰ যাত্ৰাটোত আমাৰ প্ৰত্যেকগৰাকী কৰ্মীৰ অৰিহণা আছে, ৰাইজৰ আশীৰ্বাদ আছে, ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন আদৰ্শৰ প্ৰতি নিষ্ঠা আছে। মূলত ই প্ৰকাশ কৰে যে কিদৰে নৰেন্দ্ৰ মোদী দেৱৰ যিটো সবকা সাথ সবকা বিকাশ নীতি, সেই নীতিটোৰ প্ৰতি কিদৰে মানুহে সদায় গভীৰ আস্থা পোষণ কৰি আহিছে। হিমন্ত বিশ্ব শৰ্মাদেৱৰ যিটো উন্নয়নৰ যি ৰাজনীতি, সেই ৰাজনীতি কিয় আজি সকলোৱে শ্ৰদ্ধাৰে লৈছে। গতিকে মই আজি শিৱসাগৰত থাকি মোৰ প্ৰত্যেকগৰাকী নেতাৰ নাম থাকি যাব। এতিয়া বিতুপন ৰাইডঙিয়াৰ পৰা ময়ূৰ বৰগোহাঁইলৈকে, কুশল দুৱৈৰ পৰা আমাৰ বিনীতা বাইদেউলৈকে, বা সুৰভি ৰাজকুমাৰীৰ পৰা আমাৰ সুভাষ দত্তলৈকে, প্ৰতিগৰাকী বুথ সভাপতিৰ পৰা যুৱ মৰ্চাৰ সভাপতিজনলৈকে সকলোৰে সন্মিলিত প্ৰচেষ্টাতে আমি শিৱসাগৰত এবাৰ ক্লিন চুইপ বুলি আপোনালোকে যিটো কৈছে, বা হোৱাইট ৱাছ, যিটো মানে অভূতপূৰ্ব ৰাইজৰ জনাদেশ লভিবলৈ সক্ষম হৈছো। গতিকে ইয়াত আমি তেনেকে ধৰণে এজন সহকৰ্মী, আমাৰ কোনো এক্সট্ৰা নম্বৰ ইয়াত নাথাকে। প্ৰভাৱ পৰিব, ইতিবাচক প্ৰভাৱ পৰিব আমাৰ ওপৰত। যদি গৌৰৱ গগৈ সভাপতি হয়, আমাৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব। যিগৰাকী মানুহে নিজৰ সমষ্টিটোলৈকে নাহে, তেওঁ যদি সভাপতি পাতি দিয়া হয়, তাতকৈ ভাল খবৰ কিবা থাকিব পাৰে নেকি? গতিকে তাৰ উপৰি তেওঁৰ এটা নতুন যিটো প্ৰশ্নৰ উত্তৰ দিব পৰা নাই তেওঁ, সেই প্ৰশ্নটোতো সদায় সেই প্ৰশ্নটোত ব্যস্ত থাকিব। মই নকওঁ এতিয়া, আৰু মুখ্যমন্ত্ৰী মহোদয় সুন্দৰভাৱে তথ্য সমৃদ্ধ কথা কৈছে, 10 ছেপ্টেম্বৰলৈ ৰৈ আছো। গতিকে যি কেইজনৰ নাম চৰ্চিত হৈছে, গোটেই কেইজনৰ যিকোনো এজন হলে আমাৰ ভাল। কাৰণ কি হাজাৰ হওক, আমি বিৰোধীৰ প্ৰতিও গণতান্ত্ৰিক প্ৰক্ৰিয়াত আমি শ্ৰদ্ধাশীল, আমি গুৰুত্ব দিবই লাগিব বিৰোধীক। এনেকুৱাতো নহয় যে আমি জিকিছো মানে আমাৰ বিৰোধীৰ কাম নাই। বিৰোধীৰ কাম আছে গণতন্ত্ৰত। সেই ৰাইজৰ দলে হওক, বা কি কয় কংগ্ৰেছেই হওক, বা জাতীয় পৰিষদে হওক, বা বেলেগ দলেই হওক, বিৰোধীৰ কি কৰি আছে সেইটো চোৱাটো এটা ৰাজনৈতিক দলৰ এটা কামৰ ভিতৰত পৰে। গতিকে আপুনি কোৱাৰ মতে আমি আচলতে এইবিলাক খবৰ নাৰাখো। আমি খবৰ ৰাখো এতিয়া কিদৰে আমি গাঁৱৰ কি কয় নামঘৰটোৰ মণিকূটৰ টিং কেচলা সলাই দিয়াৰ পৰা নিযুত মইনাত কাৰোবাৰ নাম বাদ পৰি গৈছে নেকি, ৰাস্তাটো কেনেকৈ নিৰ্মাণ কৰিব পাৰি, কেনেকৈ ছেটেলাইটটোৰ কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে, সেইটোৰ পৰা আদি কৰি ব্ৰহ্মপুত্ৰ টানেলটো কেতিয়া হ'ব, আমাৰ ঐতিহ্য ক্ষেত্ৰৰ পৰা ঘোষিত হল চৰাইদেউ, তাত আৰু কি কাম হ'ব, ৰংঘৰৰ চাৰিওফালে গোটেই মাটিখিনি কিনি 100 কোটি টকাতকৈ অধিক বিনিয়োগ কৰি এটা বিশ্ব পৰ্যটন ক্ষেত্ৰ কৰিব বিচাৰিছে। সেইবিলাক কথাতে পাতিছো। কোন সভাপতি হয়, কোন সম্পাদক হয়, একেবাৰে গুৰুত্বপূৰ্ণ নহয়। আৰু গৌৰৱ গগৈ সভাপতি হবলৈ কি আছে, তেওঁতো সভাপতিতকৈ চুপাৰ সভাপতি। তেওঁ আজিৰ তাৰিখত আমাৰ শ্ৰদ্ধেয় ভূপেন দাটো সভাপতি নামতে সভাপতি, গৌৰৱ গগৈ চুপাৰ সভাপতি। তেওঁৰ দলত, তেওঁৰ নেতৃত্বত লোকসভা নিৰ্বাচন খেলিলে, ফল কি হল? আগতে ৰিপুন বৰাৰ দিনত পাইছিল বিৰোধীয়ে 5, গৌৰৱ গগৈ চুপাৰ সভাপতিৰ নেতৃত্বত হলগৈ সেইটো 3। গতিকে তেনেকুৱা সভাপতি হলেতো আমাৰ আৰু ভাল। আমাৰ ৰিপুন বৰাৰ দিনত বা তাৰ আগৰ সভাপতিৰ দিনত পঞ্চায়ততো তেওঁলোকে অলপ ভাল ফলাফল পাইছিলে। এতিয়া চুপাৰ সভাপতি গৌৰৱ গগৈৰ দিনত এতিয়া শিৱসাগৰ 0 হৈ থাকিলে, যোৰহাট লোকসভাত 0 হৈ থাকিলে। তেনেকুৱা এজন সভাপতি হলেতো আমি ভালেই পাওঁ। গতিকে যিজন মানুহে ইংলেণ্ড, পাকিস্তান, দেশ বিদেশ, আন্তঃৰাষ্ট্ৰীয় কথাত ব্যস্ত, তেনেকুৱা মানুহজন সভাপতি হোৱাতকৈ ভাল খবৰ থাকিব পাৰে নেকি? তেওঁ এতিয়া কৰ আমাৰ তিলিকিয়াম, লহপুৰীয়াম, মৰিয়নি, চন্তকৰ খবৰ ৰাখিব? গতিকে তেনেকুৱা এজন মানুহ হোৱাটো খুব ভাল কথা। আমি থাকো গোগামুখ বানমুখত, তেওঁ থাকক পাকিস্তান, ইছলামাবাদত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।